আজি পবিত্র জন্মাষ্টমী আর এই জন্মাষ্টমী উপলক্ষে আজি শ্রীকৃষ্ণর উপর কিছু প্রশ্ন আমার ভালো পৰা থাকিব, লগতে এটি হাতৰ থাকিব আৰু যিয়ে আমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব তেখেতসকলক আমি লগে লগে এটা পুৰস্কাৰৰ ব্যৱস্থা কৰিছো। মই এতিয়া প্ৰশ্ন এতিয়া আগবাঢ়িছো। মোৰ প্ৰথম প্ৰশ্ন হৈছে কি, শ্ৰীকৃষ্ণৰ জন্মদাতা পিতৃ মাতৃ কোন? শ্রীকৃষ্ণর জন্মদাতা পিতৃ মাতৃ কোন? নমস্কাৰ, মই নোৱাৰিম। ঠিক আছে। দ্বিতীয় প্ৰশ্ন আগবাঢ়িছো। দ্বিতীয় প্ৰশ্ন হৈছে আমাৰ মহাভাৰতৰ অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল? শ্ৰীকৃষ্ণ। শুদ্ধ উত্তৰ। তৃতীয় প্ৰশ্ন আগবাঢ়িছো। তৃতীয় প্ৰশ্ন হৈছে শ্ৰীকৃষ্ণৰ কেইটা নাম আছে? সিহঁতো যুগে যুগে অৱতাৰ হয়, গতিকে অৱতাৰ হিচাপত নামকেইটা মই ক'ব নোৱাৰিম আপোনাক। হয়, সেইটোৱে কথা। আচ্ছা, মানে কেইটা নাম আছে আপনি গম নাপায়? আচ্ছা, কাকু আপনি গম পাব শ্রীকৃষ্ণর কেইটা নাম আছে? আপনি দাদা গম পাব নাকি দাদা শ্রীকৃষ্ণর কেইটা নাম? শ্ৰীকৃষ্ণ কৃষ্ণটো এনেতো 108টা অৱতাৰ। রাইট, 108টা নাম। শুদ্ধ উত্তর। আপনাদের দ্বিতীয় প্রশ্ন করেছি, শ্রীকৃষ্ণর কিয় শ্রীকৃষ্ণ বলা হয়? কৃষ্ণ কিয় শ্রীকৃষ্ণ বুলি জনা যায়? এটা গম নাপায়। আচ্ছা, এতিয়া মই হাতৰ মাজলৈ আহিছো। আমাৰ কাকু জানিব পাৰে বিজ্ঞ হাতৰ এটা হাতলৈ আহিছো। হাতৰটো হৈছে কোন মানুহে পানীৰ তলত ফুটা বিচাৰি ফুৰে? আপনি ক'ব পাৰিব? আপনি পাৰিব? নাই, নোৱাৰিম। আপনি নোৱাৰিব। আচ্ছা, ঠিক আছে। ভাবার সময় অধিক আছে, আপনি পাৰিব লাগিব, কারণ একেবারে সাধারণ প্রশ্ন আপনাক মানে আমি কৰিছো যে কোন মানুহে পানীৰ তলত ফুটা বিচাৰি ফুৰে? একেবারে সহজ প্রশ্ন আপনার বাবে। আপনার হাতৰ সময় আছে এতিয়াও। রাইট, আহক ইপিনে আহক, শুদ্ধ উত্তৰ ভাইটিয়ে দিছে। আহক ধুনীয়া উত্তৰ পাইছো আমি। এতিয়ালৈ কোনে উত্তৰটো দিব পৰা আছিল? এই ভাইটিজনে উত্তৰটো দিছে। এই ভাইটিজনক দেখুৱাইছো, এই একেবাৰে শুদ্ধ উত্তৰ দিছে। কোন মানুহে পানীৰ তলত ফুটা বিচাৰি ফুৰে? উত্তৰটো আপুনি দিছে, কিন্তু সঠিক উত্তৰটো দিয়ক। এইয়া হেৰি পাতে, চাইকেলৰ লিগ পাতে। ৰাইট, চাইকেলৰ লিক বিলাক পানীৰ তলত ফুটাব বিচাৰে। কোন হৈছে? ভাইটিয়ে শুদ্ধ উত্তৰ দিছে, কিন্তু একেৰাহে 3টা উত্তৰ দিব পালে কিন্তু পুৰস্কাৰ পাব। দিব? সাজু? সাজু, ঠিক আছে। ভগৱানৰ অৰ্থ কি? এই নাজানো ইমান। শ্রীকৃষ্ণর কেইটা অবতার আছে? নাজানো। নাজানে। আচ্ছা, ঠিক আছে, হয়েছে। আমি অন্য এঠালে আগবাঢ়িছো। ভগবান শ্রীকৃষ্ণর পিতৃ মাতৃৰ নাম? ভগৱান শ্ৰীকৃষ্ণৰ পিতৃৰ নাম আছিল নন্দৰাজ আৰু মাতৃৰ নাম আছিল যশোদা। জন্মদাত্ৰী নহয়, পালিত আছিল। পালিত হয়। জন্মদাত্ৰী, যি জন্ম দিয়া। দৈৱকী। আৰু দৈৱকী শ্রীকৃষ্ণর জন্মদাত্ৰী এটা মাতৃ হৈছে দৈৱকী বুলি কৈছে, আৰু পিতৃৰ নাম বিচাৰিছো। পিতৃ মাইনা কওক, পিতৃৰ নাম কি আছিল? জন্ম দিয়া নন্দ যশোদা আছিল পালিত মাতৃ পিতৃ। দৈৱকী আছিল মাতৃ, কিন্তু পিতৃৰ নাম, পিতৃ কোন আছিল? মনত কৰকচোন, সহজ প্ৰশ্ন। নন্দৰাজে জানে। ঠিক আছে, উত্তৰ আমি পিছত কৈ দিম। উত্তৰটো পিছত দি দিম আমি চেনেলৰ যোগেদি।
নেক্সট কুৱেশ্যন দ্বিতীয় কুৱেশ্যনলৈ আহিছো। দ্বিতীয় কুৱেশ্যন হৈছে একেবাৰে সহজ কুৱেশ্যন, মানে হেৰি কৰিছো, মানে এটা প্ৰশ্ন কৰিছো। মহাভাৰতত অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল? অৰ্জুনৰ ৰথখন কোনে চলাইছে? সাৰথি কোন আছিল? স্বয়ং শ্ৰীকৃষ্ণই আছিল। শুদ্ধ উত্তৰ, স্বয়ং শ্ৰীকৃষ্ণই আছিল। তৃতীয় প্ৰশ্ন আগবাঢ়িছো। ভগৱান শ্ৰীকৃষ্ণৰ কেইটা নাম? নাম কেইটা? 108টা নাম ভগৱান শ্ৰীকৃষ্ণ। শুদ্ধ উত্তৰ, 108টা নাম। আন এটি প্ৰশ্ন নহয়, ঠিক সাঁথৰ, যে আমাৰ ৰাজবংশী ভাষাত উপকথা বুলি কয়। এটা সাঁথৰলৈ আগবাঢ়িছো আপোনালোকৰ ওচৰলৈ। কোন মানুহে পানীৰ তলত ফুটা বিচাৰে? শুনি লব, কোন মানুহে পানীৰ তলত ফুটা বিচাৰি ফুৰে? উত্তৰ দিয়ক, উত্তৰটো দিয়ক। আছে? আপুনি পাৰিলে আপুনি দিয়ক, মাইনা যদি পাৰে দিয়ক। আকৌ কৈছো, কোন মানুহে পানীৰ তলত ফুটা বিচাৰি ফুৰে? ফুটা মানে ফুটা, হেৰি বেজিৰ ফুটা, এনেকা ফুটা, আৰু যিকোনো যিটো ফুটা দি দেখা পায় কিবা এটা, বা বেলুনৰ ফুটা দি হাৱা ওলায়, তেনেকা আৰু ফুটা বিচাৰি ফুৰে পানীৰ তলত। কোন মানুহ? যাই মানে কাম বহন নাই, ভালকে কওক, অলপ জোৰে কওক, চান দিয়ক। যাই মানে কাম বহন নোহোৱা মানে ফুটা বিচাৰি বেৰাব। কাম বহন নোহোৱা মানুহে ফুটা বিচাৰি ফুৰে পানীত। এয়া বিবিৰ মন্তব্য, যি কি নহওক। আপোনাৰ নাই মোৰ কোনো মন্তব্য। মাইনা কওক, কি আকৌ ভালকে কৰিছো। কোন মানুহে পানীৰ তলত ফুটা বিচাৰি ফুৰে? ফুটা ধৰ, এইটো ফুটা হ'ব পাৰে, এতিয়া ফুটা কৰি দিলে ফুটা এটা পাই যাম। এইবিলাক ফুটা আছে, এইবিলাক ফুটা। হা, এনেকুৱা মানুহ আছে, সি পানীৰ তলত ফুটা বিচাৰি ফুৰে। এটা যিকোনো কৈ দিলে, কি মনত ভালকে কওক। মাছটো মানুহ নহয়, মাছ মানুহ নহয়, অন্য কি হ'ল? মানুহে বিচাৰে। কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে মই দাদাসকলক কিছু প্ৰশ্ন কৰিম। মই দাদাসকলৰ কাষলৈ আগবাঢ়ি গৈছো। আচ্ছা দাদা, আজি জন্মাষ্টমী হয়, আজি কৃষ্ণৰ জন্মাষ্টমী, সকলোৱে জানে। আচ্ছা, এই জন্মাষ্টমী উপলক্ষে মই দাদাক 3টা মান প্ৰশ্ন সুধিম, সহজ প্ৰশ্ন একেবাৰে। শ্ৰীকৃষ্ণৰ মা দেউতাৰ নাম কি? ৰাধা কৃষ্ণ। কি আছিল? শ্ৰীকৃষ্ণৰ সাংবাদিক নহয়, কি কাৰণত? শ্ৰীকৃষ্ণৰ আজি জন্মাষ্টমী উপলক্ষে শ্ৰীকৃষ্ণৰ ওপৰত আমি কিছু প্ৰশ্ন শিতানলৈ আগবাঢ়ি আহিছো ৰাইজৰ মাজত। চেনেলৰ তোমাৰ চেনেল আছে মানে, গম পাইছে? ঠিক আছে। শ্ৰীকৃষ্ণৰ মানে অৰিজিন মা দেউতা, অৰিজিনেল পালিত মা দেউতা আছে। মই সুধিছো অৰিজিন, জন্ম দিয়া মা দেউতা কোন? শ্ৰীকৃষ্ণৰ পাহৰি গেলো কথা নহয়, এইটো কবাই জানাই যদি বাসুদেৱ হয়, ৰাইট। আৰু নহয়, যশোদা নহয়, দৈৱকী, ৰাইট। আমাৰ পুৰস্কাৰ এটা পাম, কিবা এটা বোনাছ এটা দি দিয়ে। আমাৰ পুৰস্কাৰ আছে, 3টা প্ৰশ্নৰ উত্তৰ যদি হয় পুৰস্কাৰ পাই যাব পাৰে। শ্ৰীকৃষ্ণৰ কেইটা নাম? শ্ৰীকৃষ্ণৰ কেইটা নাম? নহয়, নাম কিমানটা নাম শ্ৰীকৃষ্ণৰ নাম? মহাদেৱৰ যেনেকে নাম থাকে, শ্ৰীকৃষ্ণৰ নাম আছে তো। শ্ৰীকৃষ্ণৰ কেইটা নাম টোটেল? বৰ্তমান বাঢ়িছে নেকি? নাম বাঢ়িছে তো বৰ্তমান।
ঠিক আছে, আমার সময় কম থাকে একেবারে। হ্যাঁ, আচ্ছা, এবার আমি আরো প্রশ্ন একবার ইছু। কৃষ্ণ নামৰ অৰ্থ কি? দাদা, কৃষ্ণ নামৰ অৰ্থ কৃষ্ণ নামৰ অৰ্থ হ'ল মানে তেওঁ এজন ভগৱান, মানে নাৰায়ণ। ভগৱান বুলি জানে, কৃষ্ণ নামটোৰ অৰ্থ মানে কি হয়? কেনেকে? তেওঁ এজন নাৰায়ণ হয়। হা, কৃষ্ণ, তেওঁকে কৃষ্ণ বুলি কয়। নহয়, তেওঁ ভগৱান। এইটো সঠিক উত্তৰ নহয় আজ। ঠিক আছে, আমি অন্য এটা প্ৰশ্ন একবাৰ দিছো। নাই, এইবাৰ মই হাতৰ এটা সুধিম, তাৰপিছত ইয়াৰ পৰা বিদায় মাগিম। এইবাৰ মই আছো এটি হাতৰ লৈ, হাততো গম পায় ঔপ কথা বুলি যে কিছুমানে আপুনি মিলাব পাৰে নাপাৰে, সেইটো নিজৰ কথা, হয় না? কোন মানুহে গাহৰি মাংস নাখায়। গাহৰি মাংস নাখায় মানে নহয়। বেয়া দিব নাই, ঠিক আছে, আপুনি হেৰি কৰিব। কোন মানুহে পানীৰ তলত ফুটা বিচাৰি ফুৰে? দাদা, কোন মানুহ? আপুনি কওক। সুনিতা উইলিয়াম। কোন? সুনিতা উইলিয়াম। পানীৰ তলত কোন মানুহে ফুটা বিচাৰি ফুৰে? এইটো নহয়, সুনিতা উইলিয়াম নহয়। দেখো ৰূপকথা, যেনেকে আপোনাৰ এই কিবা নাম আছিল, টেকেলি, তাৰ গছৰ পৰা সৰি টেকেলিৰ ভিতৰত এশটা ভেকুলী, কঁঠাল। আপুনি ক'ব পাৰিব? মই নোৱাৰিম দিয়ক। দাদা, পাৰিব নেকি? কি কথা হৈছে আপুনি? কি কথা হৈছে? কোন মানুহে, সাধাৰণ মানুহ আৰু সাধাৰণ মানুহ, কোন মানুহে তাৰ কিবা ব্যৱসায়, দাদা বেপাৰ কৰে, ব্যৱসায়, তাই নিজৰ বেপাৰ বা টেকনিক আছে মানুহ, পানীৰ তলত ফুটা বিচাৰি ফুৰে? সুনিতা উইলিয়ামে হয়। ইমান ডাঙৰ মানুহ নহয়, বিৰাট পৃথিৱী বিখ্যাত, সাধাৰণ মানুহ, আমাৰ নিচিনা মানুহ। পানীৰ তলত? পানীৰ তলত না, সেইটো কিবা বিচি থাকে, কিবা উত্তৰ কিন্তু পিছত গম পাব, অফলাইনত মই কৈ যাম। অনলাইনত আপোনাৰ লোকেল প্ৰগ্ৰাম ৰঞ্জন নামৰ চেনেলত পাই যাব। কি চেনেল আছিল? লোকেল প্ৰগ্ৰাম ৰঞ্জন। লোকেল প্ৰগ্ৰাম ৰঞ্জন চাব, আপোনালোকে উত্তৰবিলাক পাই যাব। আৰু আপোনালোকৰ অফলাইনৰ উত্তৰ মই এতিয়াই দি যাম। ধন্যবাদ। আৰু আমি চেনেল চাব লাগিব না। ধন্যবাদ। আপনার নাম? মোৰ নাম শ্ৰী পদ্মলোচন ৰায়, মোৰ ঘৰ নেহাপাৰা। আচ্ছা, মই এনেই পোৱাত খাব মাজে সময়ে আহি থাকোঁ। কথা কয়, যিয়ে জন্ম দিয়া মা দেউতা, শ্ৰীকৃষ্ণৰ মা দেউতাকৰ নাম খুৰা কি আছিল জানিব পাৰিম নেকি? আপোনালোকে আলোচনা কৰক। কি নাম আছিল? বসুদেৱ আৰু দৈৱকী জন্মদাতা। শ্ৰীকৃষ্ণৰ পালন কৰ্তা আৰু আছিল, তেখেতসকলৰ নাম নিশ্চয় জানে। পালন কৰ্তা দৈৱকী আৰু বাসুদেৱ জন্মদাতা, পালন কৰ্তা আছিল মা দেউতা। দেউতাকে নন্দৰ ঘৰত ইয়াত হ'ল পালন কৰা। দেউতা নন্দ আৰু মাতৃ মাতৃ হেৰি হ'ল পালন কৰ্তা আৰু মাতৃ কোন আছিল? যশোদা। নন্দ যশোদা, ৰাইট। শ্ৰীকৃষ্ণৰ সৰ্বমুঠ নাম কেইটা আছিল? 108টা। আপুনি 10-12টা কিবা ক'ব পাৰিব নেকি? আমি কিন্তু ইমান নাজানো। আপোনাৰ ওচৰত জানাৰ কাৰণে আহিছো, যদি 10-12টাই হওক, 5টাই হওক। অচ্যুত, কেশৱ, বিষ্ণু, হৰি, সত্য, শংখ, জনাৰ্দন, নাৰায়ণ, কৃষ্ণ,
ধন্যবাদ তথ্য উত্তৰ বা আমি ইয়াৰ পৰা কিছু জ্ঞান অৰ্জন কৰিলো আচলতে আমি ইমান নাজানো নতুনকে আহিছো ওলাই আজি শ্ৰীকৃষ্ণৰ অনুষ্ঠানত গতিকে আপোনাৰ নামটো কি আছিল পদ্মলোচন ৰায় আমি আজিৰ বিজেতা পদ্মলোচন ৰায়ক আমাৰ ফালৰ পৰা আমি এটি আমাৰ পুৰস্কাৰ আমাৰ এটা সৰু পুৰস্কাৰ আজি এই প্ৰাংগণতে আগবঢ়াম